এইবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছোঁ, যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব, নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব, মানে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল, আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং চিটিজেনো থাকিব। আৰু তেওঁলোকক এখন আমি SOP বনাই দিছোঁ যে সেই SOP মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব। তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই বেছিভাগ কিছুমান কাম আমি ছুপাৰ চাকাৰ মেচিনৰ দ্বাৰা কৰিম, সেইবিলাকৰ কাম আৰম্ভ হৈছে। তাৰ লগে লগে য'ত ছুপাৰ চাকাৰ ব্যৱহাৰ কৰা অসুবিধা, সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে, তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে, কিছু কাম GMD আৰু কিছু কাম PWD ডিপাৰ্টমেণ্টে কৰি আছে। এই কামসমূহ মেনুৱেলি কৰি থাকোঁতে বা বিভিন্ন পৰ্যায়ত কৰি থাকোঁতে আমি এই কামসমূহ মনিটৰ কৰিবৰ কাৰণে প্ৰত্যেক অঞ্চলতে আমি একোখন সমিতি বনাই দিছোঁ। আৰু ইতিমধ্যে আমি তেনেকুৱা সমিতি টোটেল 21খন সমিতি আমি বনাই দিছোঁ। আৰু বেছি সময়তে আপোনালোকে দেখুৱাই যে বহুত ঠাইত মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায়, মানে 2 দিন 3 দিন 4 দিনলৈকে তাত মাটিটো পৰি থাকে। এইবাৰ আমি আমাৰ কণ্ট্ৰেক্টৰ লগতে ডাইৰেকশ্যন দিয়া আছে যে কোনো কাৰণত কণ্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থ'ব নোৱাৰিব। মাত্ৰ মাটিটো কেৰি কৰিবৰ কাৰণে যিটো সময়, তেওঁলোকে সাধাৰণতে কয় যে মাটিটো শুকাই যাব লাগে, পানীটো নোযোৱালৈকে নিব নোৱাৰি। এইবাৰ আমি তেওঁলোকক কৈছোঁ যে দৰকাৰ হ'লে, প্ৰয়োজন হ'লে পানীৰ টেংকাৰ ব্যৱহাৰ কৰক বা তেনেকুৱা ধৰণৰ ড্ৰাম ব্যৱহাৰ কৰক, যাতে পানীটো শুকাব বুলি তাত থৈ নাযায়। মাটিটো উঠাব, ডাইৰেক্টলি তেওঁলোকে ড্ৰামত ভৰাব, ডাইৰেক্টলি তেওঁলোকে টেংকাৰত ভৰাব আৰু তাৰ পৰা কেৰি কৰিব লাগিব। মেক্সিমাম তেওঁলোকে 2 ঘণ্টাতকৈ বেছি থ'ব নোৱাৰিব। আৰু সেই কথাটো জনসাধাৰণক আমি জনাই দিছোঁ।